এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। অনা অসমীয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ অসমীয়া আজি শিৱসাগৰত শ অসমীয়া লোক আৰু 30টা জাতীয় সংগঠনৰ কৰ্মীয়ে শিৱসাগৰ নগৰৰ অলিগলিৰ লগতে ৰাজপথত অনা অসমীয়াৰ বিৰুদ্ধে তুলিছে প্ৰতিবাদী ঢৌ। শৃংখল চলিহা চিন্তু বৰুৱাকে ধৰি একাধিক নেতাৰ প্ৰতিবাদী গৰ্জন। প্ৰতিবাদীৰ আগত সেৱা মানি শিৱসাগৰৰ সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে। প্ৰতিবাদকাৰীৰ সন্মুখত স্তব্ধ অসম আৰক্ষী। শিৱসাগৰত আজিৰে পৰা বন্ধ হ'ব অনা অসমীয়া সংগঠন। শিৱসাগৰত এতিয়াৰে পৰা অনা অসমীয়া লোকে ক্ৰয় কৰিব নোৱাৰিব মাটি। RSS আৰু বহিৰাগত লোকৰ বুকু কপাই আকাশ বতাহত মিলি গৈছে কেৱল প্ৰতিধ্বনি জয় আই অসম। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন। একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়। একদম স্পষ্ট কথা। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 24 এনি।